এই আল্লাহ জুবিন গাৰ্গৰ কাৰণে আমি দোৱা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। আল্লাহ আপুনি তেখেতক স্বৰ্গৰ উচ্চ আপুনি স্থান দান কৰক। এই আল্লাহ আপোনাৰ ওচৰত আমি দোৱা কৰিছোঁ। আমি বহু দূৰ দূৰণিৰ পৰা আহিছোঁ, মুফতিসকল আহিছোঁ, মৌলানাসকল আহিছোঁ, আলিমসকল আহিছোঁ, হাফিজসকল আহিছোঁ। আমি বহু দূৰ দূৰণিৰ পৰা আহিছোঁ। জুবিন গাৰ্গৰ ন্যায় আমি বিচাৰিছোঁ। জুবিন গাৰ্গক যিকোনো প্ৰকাৰেই আল্লাহ আপোনাৰ ফালৰ পৰা আপুনি আমাক এই ন্যায় দিবৰ কাৰণে আপুনি আপোনাৰ ফালৰ পৰা এইটো আদেশ কৰি দিয়ক, যাতে জুবিন গাৰ্গৰ ন্যায় আমি পাওঁ। জাষ্টিছ ফৰ জুবিন আমি আল্লাহ আপোনাৰ ওচৰত বিচাৰিছোঁ। জুবিন গাৰ্গ কিদৰে কি হৈছে আপুনি জানে। আপুনি আন্ধাৰ ৰাতি খোলা পাথৰত খোলা পৰুৱা খোজকাঢ়িলেও আপুনি দেখে, তাৰ শব্দও শুনে। জুবিন গাৰ্গৰ কি হৈছিল আপুনি জানে। যি হৈছিল তেনেধৰণে আপুনি আল্লাহ জুবিন গাৰ্গৰ ন্যায় আমি বিচাৰিছোঁ। আমাৰ ন্যায় লাগিব। এই চৰকাৰখনক আপুনি সুমতি দিয়ক, শক্তি দিয়ক, যাতে আমি জুবিন গাৰ্গৰ ন্যায় পাওঁ। এই চৰকাৰখনক আপুনি সুমতি দান কৰক, সুমতি দিয়ক। এই চৰকাৰখনে যাতে আমাক ন্যায় দিব পাৰে, ন্যায় দিয়াৰ শক্তি আপুনি দান কৰক। ইয়াৰ কাৰণে আপোনাৰ ওচৰত দোৱা কৰিছোঁ। আল্লাহ জুবিন গাৰ্গ এজন প্ৰকৃতিপ্ৰেমী মানুহ আছিল। সকলো শ্ৰেণীৰ মানুহে, সকলো ধৰ্মৰ মানুহে, সকলো জাতিৰ মানুহে ভাল পাইছিল। পশু পক্ষীও ভাল পাইছিল, জীৱ জন্তুও ভাল পাইছিল। আমিও ভাল পাওঁ। ভাল পাই আপোনাৰ ওচৰত জুবিন গাৰ্গৰ স্বৰ্গৰ চিৰউচ্চ স্থান জুবিন গাৰ্গক দিব বুলি আমি আশা কৰিছোঁ। আমাৰ মনৰ বেদনা আশা আপুনি পূৰ্ণ কৰিব আৰু এই চৰকাৰখনক আপুনি সন্মতি দান কৰিব, যাতে জুবিন গাৰ্গক ন্যায় দিব পাৰে। এইখিনি আমি আপোনাৰ ওচৰত জুবিন গাৰ্গৰ সমাধিস্থলীত আহি আপোনাৰ ওচৰত দোৱা কৰিছোঁ। আপুনি এই দোৱা কবুল কৰিব, এই প্ৰাৰ্থনা কবুল কৰিব। গাহীৰ নাথাকে তুমি গাহী আছে নে নাই? বাবু পেলে হা পেলে হা আমার আঙ্গুর ওই পেলে হা পেলে হা আত্মাত কষ্ট পাইছে, আমি শান্তি ভোগ কৰিছোঁ। এই আল্লাহ জুবিন গাৰ্গৰ কাৰণে আমি দোৱা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। আল্লাহ আপুনি তেখেতক স্বৰ্গৰ উচ্চ আপুনি স্থান দান কৰক। এই আল্লাহ আপোনাৰ ওচৰত আমি দোৱা কৰিছোঁ। আমি বহু দূৰ দূৰণিৰ পৰা আহিছোঁ, মুফতিসকল আহিছোঁ, মৌলানাসকল আহিছোঁ, আলিমসকল আহিছোঁ, হাফিজসকল আহিছোঁ। আমি বহু দূৰ দূৰণিৰ পৰা আহিছোঁ। জুবিন গাৰ্গৰ ন্যায় আমি বিচাৰিছোঁ। জুবিন গাৰ্গক যিকোনো প্ৰকাৰেই আল্লাহ আপোনাৰ ফালৰ পৰা আপুনি আমাক এই ন্যায় দিবৰ কাৰণে আপুনি আপোনাৰ ফালৰ পৰা এইটো আদেশ কৰি দিয়ক, যাতে জুবিন গাৰ্গৰ ন্যায় আমি পাওঁ। জাষ্টিছ ফৰ জুবিন আমি আল্লাহ আপোনাৰ ওচৰত বিচাৰিছোঁ। জুবিন গাৰ্গ কিদৰে কি হৈছে আপুনি জানে। আপুনি আন্ধাৰ ৰাতি খোলা পাথৰত খোলা পৰুৱা খোজকাঢ়িলেও আপুনি দেখে, তাৰ শব্দও শুনে। জুবিন গাৰ্গৰ কি হৈছিল আপুনি জানে। যি হৈছিল তেনেধৰণে আপুনি আল্লাহ জুবিন গাৰ্গৰ ন্যায় আমি বিচাৰিছোঁ। আমাৰ ন্যায় লাগিব। এই চৰকাৰখনক আপুনি সুমতি দিয়ক, শক্তি দিয়ক, যাতে আমি জুবিন গাৰ্গৰ ন্যায় পাওঁ। এই চৰকাৰখনক আপুনি সুমতি দান কৰক, সুমতি দিয়ক। এই চৰকাৰখনে যাতে আমাক ন্যায় দিব পাৰে, ন্যায় দিয়াৰ শক্তি আপুনি দান কৰক। ইয়াৰ কাৰণে আপোনাৰ ওচৰত দোৱা কৰিছোঁ। আল্লাহ জুবিন গাৰ্গ এজন প্ৰকৃতিপ্ৰেমী মানুহ আছিল। সকলো শ্ৰেণীৰ মানুহে, সকলো ধৰ্মৰ মানুহে, সকলো জাতিৰ মানুহে ভাল পাইছিল। পশু পক্ষীও ভাল পাইছিল, জীৱ জন্তুও ভাল পাইছিল। আমিও ভাল পাওঁ। ভাল পাই আপোনাৰ ওচৰত জুবিন গাৰ্গৰ স্বৰ্গৰ চিৰউচ্চ স্থান জুবিন গাৰ্গক দিব বুলি আমি আশা কৰিছোঁ। আমাৰ মনৰ বেদনা আশা আপুনি পূৰ্ণ কৰিব আৰু এই চৰকাৰখনক আপুনি সন্মতি দান কৰিব, যাতে জুবিন গাৰ্গক ন্যায় দিব পাৰে। এইখিনি আমি আপোনাৰ ওচৰত জুবিন গাৰ্গৰ সমাধিস্থলীত আহি
আপোনাৰ ওচৰত দোৱা কৰিছোঁ, আপুনি এই দোৱা কবুল কৰিব, এই প্ৰাৰ্থনা কবুল কৰিব।